যেতিয়া বানপানী হয় যেতিয়া মথাউৰি ভাঙে মোৰ মনটো বেয়া হৈ থাকে কিয় মই বিভাগটোৰ মন্ত্ৰী আৰু বিভাগটোৰ মন্ত্ৰী হৈ যদি মানুহক বানপানীৰ পৰা ৰক্ষা কৰিব নোৱাৰো গৰাখহনীয়াৰ পৰা যদি ৰক্ষা কৰিব নোৱাৰো তেতিয়া মই ক'ৰবাত ব্যৰ্থ তেনেকুৱা মোৰ অনুভৱ হয় কিন্তু আমি এতিয়া একেদিনাই এইটো কৰিব নোৱাৰো আজিৰ পৰা ৩.৫ বছৰ আগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোক জলসম্পদ বিভাগৰ মন্ত্ৰী পাতিছিল একেদিনাই গোটেইখিনি কাম কৰিব নোৱাৰি কাৰণ অসমৰ এটা মূল সমস্যা আছিলে কি যে বানপানী আৰু গৰাখহনীয়াৰ সমস্যা আমাৰ ধেমাজি জিলা আৰু মই যিখন জিলাৰ পৰা আহোঁ মৰিগাঁও জিলা বা আমাৰ এইফালে যদি কওঁ শদিয়া আমি যদি চাওঁ এই অঞ্চলবিলাক অত্যন্ত বানপানী হৈছিল মাজুলী লখিমপুৰ এইবিলাক অঞ্চলত বহুত বেছি বানপানী হৈছিল আমি কি দেখা পাওঁ এপ্ৰিল মাহৰ 20 তাৰিখ 25 তাৰিখৰ পৰা আমি বাতৰি কাকতত দেখা পাওঁ